নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে কামনা কৰিছোঁ। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু পাছফালৰ নেমুৰ বাৰীৰ পৰা আপোনালোকলৈ ভিডিঅ' আগবঢ়াইছোঁ। এইফালে আমাৰ মিষ্টাৰ এতিয়া কি ছিঙিছে জানেনে? আপোনালোকৰ ফালে কি বুলি কয়? আমি মধু খোলেং বুলি কওঁ। এওঁ একদম এতিয়া মধু খোলেং ছিঙি আছে আৰু আজি বোলে মধু খোলেঙৰ আজি মাছৰ জোল খাব। মাছ আছে, আমাৰ এওঁ একদম সোৱাদ পাত গুচাই দিছে। এওঁ একদম নাডাকে, মুখে ডাকে। এয়া সোৱাদ পাত আছে কাৰণে মই যোৱা নাই আৰু সেইকাৰণে এতিয়া ধুনীয়াকৈ টেঙা পাতকেইটা ছিঙি দিয়ক, মই মাছৰ জোল বনাম। তাৰপিছত এফালে যাম, আজি বন্ধ আছে, আমাৰ সন্মুখতে আজি ফাংচনো আছে। তথাপিতো ফাংচন আৰম্ভ হোৱাৰ আগতে ঘৰ পামহি। আৰু আজি মোৰ এগৰাকী বান্ধৱী আছে, কালি কল্পনাকটো চিনি পাইছে আপোনালোকে, কল্পনা বাল্যকালৰ বান্ধৱী। আৰু এগৰাকী আছে মোৰ, বহুত বছৰৰ পাছত কালি কল্পনাৰ পৰাই মোৰ নাম্বাৰটো লৈ পেলাই আজি যেনে তেনে মাতিছে। কৈছে তাইৰ হাজবেণ্ডো তেনেকৈ বেংকতে কৰে আৰু কৈছে কাইলৈ ছেকেণ্ড ছেটাৰডে আছে নহয়, একদম লৈ আহিবি বুলি ক'লে। সেইকাৰণে এতিয়া মিষ্টাৰক লৈ যাম। প্ৰথমতে মাহঁতৰ ঘৰত সোমাম, তাৰ পাছতে একদম মোৰ বান্ধৱী ঘৰলৈ যাম মিষ্টাৰৰ লগত। গতিকে সুন্দৰকৈ আপোনালোকক দেখাম। আৰু এইখিনিতে মই আপোনালোকক আৰু এটা কথা ক'বলৈ ওলাইছোঁ দেই। এনেকৈ আছোঁ, লেতেৰা হৈ আছোঁ বাৰু, সেইটো আপোনালোকে ইগন'ৰ কৰিব। আৰু ৰাতিপুৱাই ন এতিয়া সুন্দৰকৈ গা পা ধুম। তথাপিতো তাৰ আগতে কওঁ, আমাৰ যোনগৰাকী পংখী সন্ধিকৈ ঢুকালে দেই, পংখী সন্ধিকৈ বহুতে মোক বহুত কথা কৈ আছে বোলে, মা আপুনি কিয় নকয়। গতিকে মোৰ মনৰ ভাৱনাখিনি আপোনালোকক কৈছোঁ। পংখী সন্ধিকৈ আৰু জোনমণি ৰাভাৰ ওপৰত কিছুমান অভিযোগ আহিছে। গতিকে কি অভিযোগ সেইখিনি মই আপোনালোকক জনাম বাৰু। মোৰ দৃষ্টিভংগীৰ ফালৰ পৰা মই ক'ম আপোনালোকক, জোনমণি ৰাভা আৰু পংখী সন্ধিকৈৰ ভিতৰত কি হৈ আছে, তেওঁলোক দুয়োগৰাকীক মানুহে কিয় ইমান টানিছে এই মুহূৰ্তটো। গতিকে আহক এতিয়া ভিতৰত সুন্দৰকৈ আপোনালোকৰ লগত মই আলোচনাটো কৰি তাৰপিছত ভাত বনাম, আহক। আৰু এতিয়া চাওক, মোৰ একদম সুন্দৰকৈ এয়া আৰি মাছৰ জোল এয়া বনালোঁ, দেখিছেনে? আৰি মাছ, এয়া আৰি মাছৰ সৈতে এতিয়া সুন্দৰকৈ খাম। কেনেকুৱা লাগিছে কালাৰটো চাওকচোন। বনাবলৈ যেতিয়া বনাই আছোঁ তেতিয়াহে ভিডিঅ' কৰিবলৈ নহ'লে আৰু দেই। এয়া চাওক, প্ৰথমতে কথাখিনি কৈ লওঁ। তাৰ আগতে মই আপোনালোকক কওঁ, এইডাল যে দেখিছেনে, আগতে মই যোনকেইডাল বেণ্ড মাৰি আছিলোঁ গোটেইকেইডাল ভাঙিলে। সেইকাৰণে এইডাল এনেকৈ মাৰি লৈছোঁ। আপোনালোকে আকৌ ভাবিব এইডাল কিনো মাৰিম, কিনো কৰি থাকে বুলি নাভাবিব। ষ্টাইল নহয়, কিন্তু এই বেণ্ডডালহে গৰমত চুলিখিনি আগলৈ নাহক বুলি এনেকৈ মাৰি থৈছোঁ দেই। এতিয়া আপোনালোকক প্ৰথমতে মই ক'বলৈ ওলাইছোঁ, পংখী সন্ধিকৈ নিচিনাকৈ বহুতো ছোৱালী তেনেকৈ নিৰ্যাতনৰ বলি হ'ল, প্ৰথম কথাটো। তাৰপিছত ন্যায় নাপালে কোনেও। আৰু এইখিনিতে মই কওঁ, মই ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ আপোনালোকক যে সমান্তৰালভাৱে ছোৱালীগৰাকীৰ গাতো বাৰু ভুল আছে নেকি। এতিয়া অকণমান আগত মোলৈ কমেণ্ট আহিছে বা মই ভিডিঅ'টোও চালোঁ যে ছোৱালীগৰাকীয়ে পংখী সন্ধিকৈয়ে গম পাইছিলে তেখেতৰ হাজবেণ্ডে যোনগৰাকীৰ লগত অবৈধ সম্পৰ্ক আছে, সেই সম্পৰ্ক থকা ছোৱালীগৰাকীক লেট্ৰিন বাথৰুমলৈকে বনাই দিছে, সেয়া ধাৰো আছে। গতিকে ইমানখিনি কথা যদি তেওঁ জানিছিলে, কেনেকৈ ঢুকাইছে, কি কৰিছে, সেইখিনি ইনভেষ্টিগেশ্যনত ধৰা পৰিব। কিন্তু এষাৰ কথাৰে মই কৈ থৈছোঁ, এষাৰ কথাই মই কওঁ, কোনো ধোঁৱা তুলসীৰ পাত নহয় দেই, কোনো কিন্তু ধোঁৱা তুলসীৰ পাত নহয়। কথাটো অপ্ৰিয় হ'লেও সত্য, আৰু সেইখিনি কোৰ্টে বিচাৰ কৰিব। আমিতো বকি কৰি একো লাভ নাই। গতিকে কাৰোবাক দুখ দিয়াৰ আগতে সকলোখিনি চাব লাগিব যে ল'ৰাজনে কি কৰিছে, প্ৰকৃততে ছোৱালীগৰাকী কিমান দোষী, ল'ৰাজন কিমান দোষী। ল'ৰাজন দোষী বুলি মানি লৈছোঁ, কিন্তু ছোৱালীজনীও মই কৈছোঁ, মোৰ ফালৰ পৰা মই কৈছোঁ, মোৰ দৃষ্টিভংগীৰ ফালৰ পৰা কৈছোঁ, ছোৱালীজনী কিন্তু দোষী আছে। কাৰণ এইখিনি কথা তেওঁ অৱগত কৰিব লাগিছিলে, সেইটো কথাৰ কাৰণে দোষী বুলি কৈছোঁ। বাকী বাৰু তেওঁলোকে জানে, পুলিচে ইনভেষ্টিগেশ্যন কৰিছে, সকলোখিনি গম পাম। তাৰপিছতে এতিয়া আৰু এটা কথা মই আপোনালোকক কওঁ, যোনসকলে কৈ থাকে যে সঁচাকৈ মৰা হয়, পংখী সন্ধিকৈ মৰা হয়, এনেকুৱা ধৰণে মাৰিছিলে, পৰকীয় প্ৰেমৰ কাৰণে মাৰিছিলে, যি কাৰণেই নামাৰক কিয়, আপোনালোকে অন্তত ছোৱালীজনীৰ কথা যে কৈ আছে, আপোনালোকে ল'ৰাটোৰ কথাও অকণমান চাওকচোন। আপোনালোকে ল'ৰাটোৰ কথাও ভাবক, হয়নে নহয়? ল'ৰাটোৰ কথা ভাবক। আজিকালি ল'ৰা ছোৱালী কেনেকুৱা নিজৰ চকুৰ আগত দেখি থাকোঁ, নিজৰ চকুৰ আগতেই দেখি থাকোঁ ঘটনাসমূহ। কিন্তু কথাটো ক'লে কি বুলি ক'ব জানেনে? এজনীয়ে এনেকৈ কৈছে। কিন্তু মই জনাত, মই যিমানখিনি পৰ্যবেক্ষণ কৰিছোঁ, যিমানসমূহ ভিডিঅ' ওলাই আছে, মই জনাত সেইখিনি সকলোৱে বুজি পাইছেই চাগে মই কি ক'ম বুলি ভাবিছোঁ। গতিকে সকলো সাৱধান হ'ব লাগে। ছোৱালীসকলকো কৈছোঁ, যদিহে তোমালোকে কাৰোবাক মনে পচন্দ কৰি থৈছা, তোমালোকে বহুতখিনি কথা ভাবিবা। আৰু তাৰ ভিতৰতো যদি কিছুমানে তোমালোকক এনেকুৱাখিনি অত্যাচাৰ কৰিবলৈ বিচাৰে, মনে নাথাকিবা, একদম তোমালোকো প্ৰতিবাদ কৰিবা। তোমালোকেও আইনখন হাতত যিহেতুকে আছে, আইনৰ সহায় ল'বা। কাৰণ তুমি মন প্ৰাণ সপি পেলাই যেতিয়া এজনক তোমাৰ সকলোখিনি দি দিবা, তাৰপিছত যেতিয়া তোমাৰ ওপৰত তেনেকুৱা মানসিক অত্যাচাৰ কৰিব,
তুমিতো সেইখিনি কৰিবই লাগিব আৰু বহুত ক্ষেত্ৰত দেখো বোৱাৰীসকলো দেখিছো বোৱাৰীসকলকো দেখিছো কিন্তু দেই মানে হাজবেণ্ডৰ কথাই নুশুনে মই কৈছো হাজবেণ্ডৰ কথাই নুশুনে চকুৰ আগত দেখো কিছুমান একদম চকুৰ পাকতে হাজবেণ্ডজন ঘূৰি আহিব লাগিব সেইখিনি জানো নিৰ্যাতন নহয় সেইখিনি জানো নিৰ্যাতন হয়নে নহয় কওকচোন আজি মোৰ ক্ষেত্ৰৰ কথা নকওঁ মই বেলেগক দেখিছো ভয় লাগে মানুহজনীয়ে বা কি কয় ভয় লাগে মানুহজনীয়ে বা কি কয় ভয় লাগেও তাই এনেকুৱা কৰিলে তাই আমুকটো কৰিব লাগিলে ভাল কামটোৱে হওক গতিকে সেইখিনি কথাও চাব লাগিব বহুতখিনি কথা মানে মই আজি ক'বলৈ এটা কাৰণে এইখিনি কথা আপোনালোকৰ ওচৰত কৈছো বহুতকেইটা ভিডিঅ' দেখিলো বহুতখিনি কিবা কিবি দেখিলো খালি পংখী সন্ধিকৈ কথাই কৈ আছে সেইটো নিৰ্যাতনৰ বলি হৈছে সেইটো আমিও গম পাইছো কিন্তু নিৰ্যাতনৰ বলি হোৱাৰ আগত যিমানখিনি কথা তেখেতৰ মাতৃয়াৰ বিশেষকৈ পিতৃ কথা নকওঁ তেখেতৰ মাতৃয়ে সেইখিনিক মাতৃক অৱগত কৰিছে লেট্ৰিন বাথৰুম বনাই দিয়ালৈকে সেইখিনিত বাৰু কাৰ গাত ভুল আছে আপোনালোকে বিচাৰ কৰি মোক জনাব গতিকে আৰু বেছি নকওঁ এইখিনিকে কৈ এতিয়া আপোনালোকৰ পৰা বিদায় লৈছো আহি আছো নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ সকলো ভালে কুশলে থাকিব বাই বাই